এয়া দিলীপ শইকীয়াদেৱক সম্বৰ্ধনা জ্ঞাপন কৰিছে নৃপেন দাস ডাঙৰীয়াই। বিগত দিনবিলাকত সমাজ সংস্কৃতি আৰু সাহিত্যৰ হকে অহোপুৰুষাৰ্থ কৰি যোৱা নৃপেন দাস ডাঙৰীয়াই এয়া সম্বৰ্ধনা জ্ঞাপন কৰিছে। আৰু আমি ধন্য মানিছোঁ আজিৰ এই বৰ্ণাঢ্য অনুষ্ঠানটোত আপোনালোকৰ উপস্থিতি আমাক সমৃদ্ধ কৰাৰ বাবে। অসমৰ সংবাদ গোষ্ঠীসমূহৰ ভিতৰত অন্যতম অসম লাইভৰ ৭ম বৰ্ষপূৰ্তিৰ শুভ মুহূৰ্তত আজি সংবাদ গোষ্ঠীটোৱে আয়োজন কৰা এই বৰ্ষপূৰ্তি অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা সংবাদ গোষ্ঠীটোৰ সন্মানীয় স্বত্বাধিকাৰ CMD পৰম শ্ৰদ্ধেয় নৃপেন দাস ডাঙৰীয়া, আমাৰ হৰিশ দ্বিবেদী ডাঙৰীয়া, ডক্টৰ সমীৰণ ফুকন ডাঙৰীয়া প্ৰমুখ্যে সংবাদ গোষ্ঠীটোৰ পৰিয়ালৰ সমূহ সদস্যবৃন্দ আৰু উপস্থিত ৰাইজ, মই পোনপ্ৰথমে অসম লাইভলৈ সগৌৰৱে যি ৭ম বৰ্ষপূৰ্তিলৈ আগবাঢ়ি আহিলে তাৰ বাবে পৰিয়ালটিৰ সদৌতি সদস্যলৈকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। অসমৰ সংবাদ ক্ষেত্ৰখনত অসম লাইভে কম সময়ৰ ভিতৰত আমাৰ জাতিটোৰ হকে, আমাৰ ৰাজ্যখনৰ হকে আৰু দেশখনৰ হকে গণতন্ত্ৰক শক্তিশালী কৰাৰ লগতে আমাৰ যিবিলাক ৰাইজৰ আশা আকাংক্ষা সেইসমূহ বাস্তৱসন্মতভাৱে আৰু শুদ্ধ সত্য ৰূপত বলিষ্ঠ ৰূপত যিধৰণে আজি এই গোষ্ঠীটোৱে আমাক পথ দেখাইছে তাৰ বাবে নিশ্চিতভাৱে অসম লাইভ প্ৰশংসাৰ পাত্ৰ। আৰু অসম লাইভৰ এই যি যাত্ৰা, এই যাত্ৰাই নিশ্চিতভাৱে আমাৰ অসমখনত সংবাদ ক্ষেত্ৰখনৰ প্ৰতি ৰাইজৰো যিটো আস্থা আৰু বিশ্বাস, সেই আস্থা আৰু বিশ্বাসো বৃদ্ধি হৈছে। আৰু এই আস্থা বিশ্বাস বৃদ্ধি কৰাত অসম লাইভে ছবছৰতেই সফলতা শীৰ্ষত আৰোহণ কৰিবলৈ সক্ষম হৈছে। গতিকে মই বহুত দীঘলীয়া কথা নকওঁ। অসমখনৰ জটিল পৰিস্থিতি, এই পৰিস্থিতিত প্ৰতিগৰাকী নাগৰিকৰ লগতে অসমক ভাল পোৱা প্ৰতিটো দল সংগঠন, সংবাদ গোষ্ঠীকে ধৰি সকলোৱে আমি একেলগে আমাৰ অসমখনৰ হিতৰ বাবে, স্বাৰ্থৰ বাবে আৰু জাতিটোৰ সুৰক্ষাৰ বাবে সকলোৱে আমি একেলগে চিন্তা কৰিম, একেলগে আগবাঢ়িম আৰু এয়াই হ'ব আজিৰ সময়ৰ আহ্বান। এই চেগতে মই আমাৰ গণতন্ত্ৰ শক্তিশালী কৰা চতুৰ্থ স্তম্ভ বুলি যাক আমি অভিহিত কৰোঁ, এই গণতান্ত্ৰিক প্ৰমূল্যবোধ শক্তিশালী কৰাত অসম লাইভৰ উল্লেখনীয় ভূমিকাক আকৌ এবাৰ মই শলাগ জ্ঞাপন কৰি এই অসম লাইভৰ অনাগত যি সময়, এই সময় আমাৰ সমাজৰ এক বলিষ্ঠ কণ্ঠ হিচাপে অসম লাইভে শক্তিশালীভাৱে আগবাঢ়ক, এই শুভ কামনাৰে মই আকৌ এবাৰ সকলোকে শ্ৰদ্ধা আৰু সেৱা জনাই শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি কৰিছোঁ। বহুত বহুত ধন্যবাদ।